হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ভণ্টিয়ে 50 টকা এটা পে' কৰিছে। ত' হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই মোৰ আনাডাৰ ব্লগ। তো আজি গৈ আছোঁ মই ঘৰৰ ওচৰতে এটা অনুষ্ঠান পাতিছে, প্ৰত্যেক বছৰে পতা হয় তিনিদিনীয়া কাৰ্যসূচী যে 2, 3, 4 আজি প্ৰথম দিন। তো গৈছোঁ তাতনো কি হয়, কেনেকুৱা ধৰণৰ অনুষ্ঠান আপোনালোকক দেখাম। মই ভিডিঅ'টো চাই থাকক আৰু এতিয়া গৈ থাকোঁ ব'লক। ফাইনেলি আমি এতিয়া গৈ আছোঁ, আপোনালোকে চাই থাকক, মই দেখাই আছোঁ। এইফালে আমি এতিয়া বিশাংকণি দলং পাইছোঁহি। আজি মানুহ বহুত বেছি হ'ব। আৰু আমি এতিয়া বিশাংকণি দলঙত উঠিছোঁ। ফাইনেলি এইফালে দলং পাই গ'লোঁ। এইফালে নতুনকৈ বনি আছে আৰু এখন পুৰণাখন। তো বাকী গৈ পাই লওঁ, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, বাকীখিনি দেখাই আছোঁ তাত গৈ পেলাই। আৰু এতিয়া আমি আহি পাই গ'লোহি এইফালে ফাইনেল লোকেশ্যন। আৰু ইয়াত এণ্ট্ৰি ফিজ লৈছে 100 ৰুপিজকৈ। তো এতিয়া টিকেট কৰিব লাগিব, তাৰপিছত ভিতৰলৈ সোমাব লাগিব। তো ভিতৰলৈ সোমাই লওঁ, বাকীখিনি চাই থাকক। চ' ফাইনেলি আমি গাইজ উপস্থিত হৈ গ'লোহি আৰু এইফালে সত্যজিত আছে। আৰু আহি পাই পেলাই ঘূৰি ফুৰিছোঁ আৰু এইফালে সত্যজিত। আৰু এইফালে আপোনাৰ মেইন ষ্টেজটো, ইয়াত পূৰা আজি ছিংগাৰ আহিব, আপোনাৰ 12জনমান আহিব। ভিগু কাশ্যপ, কুসুম কৈলাশ, কোনোবা এনেকৈ কৰি চাই থাকক। আমাৰ এইফালে ডিক্কি আহি গৈছে। আৰু কোৱা আমি এতিয়া আহি উপস্থিত হৈ গ'লোঁ। গোটেই ৰাউণ্ড দোকান দিছে আৰু মই চিৰা খাই আছোঁ আৰু কিবা কিবি খাম। আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এইফালে কিবা এটা খোৱাবা দেই, হ'ব অলপ দেৰিকৈ ছিংগাৰ আহিব, বিহু কাৰ্যসূচী আহিব, মানে আপোনাৰ 15জনমান আহিব। ইমান দেৰিলৈকে নাথাকিম চাগে। বাকীখিনি আপোনাৰ দোকানত কি পায় সেইবোৰ দেখাই আছোঁ। আৰু এইফালে ভণ্টিসকলে নাচি আছে। ইয়াত গানটো মই লগাই দিব পৰা নাই, কাৰণ ইয়াত মানে বেকগ্ৰাউণ্ড মিউজিক লাগিলে আকৌ কপিৰাইট লাগি যাব। চ' লগাই নিদিয়ে, এনেকৈয়ে চাওক। ইয়াত গানটো ৰদালি তুমি গাই আছিলে বাৰু। চব লেডিজ বস্তু এইফালে সকলো মণিহাৰী দোকানে বেছি দেখিছোঁ। ছোৱালীবোৰৰ কাৰণে খুব মজা আছে, ল'ৰাবোৰৰ কাৰণে বেছি বস্তু নাই বাৰু, চাই থাককচোন হ'লেও। আৰু বেছি সংখ্যক দোকানটো এইফালে অকল মণিহাৰী দোকানে দেখিছোঁ, মানে ইমানেই ওলাইছে। এইফালে মূৰ্তি দোকানো ওলাইছে এইফালে। চকৰি খেল গাইছ, লোকেল কুকুৰা। কেইটকা টিকেট কেইটকা? তই খেলিবি নেকি? এটা মানুহে খেলিব নোৱাৰি নহয়, ধেৰ লাগিব ন? হে, এইটো লটাৰী খেল গাইছ, লোকেল কুকুৰা এইফালে। আৰু এইফালে হাঁহ 50 টকা টিকেট, এইফালে 30 টকা টিকেট। তাৰপৰা দাদা এটা খেলাইছে ভাগ্য পৰীক্ষা। এইফালে আমাৰ বিবেকে টিকেট ল'ম বুলি কৈছে। টিকেট ল'বি নেকি? হে, নল যদি ব'ল। মোক এনেকৈ এংগেল ধৰি দিয়াচোন, আহিছে নাই বাৰু ভালকৈ চাই দে, মই গমেই পোৱা নাই। ষ্টৰিটো ধেমাজিৰ পৰা আহিছে, পূৰা কাপোৰে ভৰ্তি এইফালে। আৰু এইফালে আহিছে আপোনাৰ ঢকুৱাখানা, ইমান দূৰৰ পৰা আহিছে। বিবেক, তই গাৰ্লফ্ৰেণ্ডৰ কাৰণে এযোৰ লৈ বিবেক, গাৰ্লফ্ৰেণ্ডৰ কাৰণে এযোৰ লৈ লওঁ। লটাৰী খেল খেলিম ৰ'বা, পইচা চেক কৰি আছে। পইচা চেক কৰিছে, 20 টকা মাৰি যাব তাকে। আৰু এইফালে আমি লৈছোঁ 15 আৰু চকৰি এইফালে ঘূৰি আছে। তো চাওঁ পৰিমাণে পাৰ হৈ গুচি গ'ল, 8 পৰি গ'ল গ'ল গাইছ। আমি 15 লৈছিলোঁ আৰু পৰি গ'ল 8। ফুড খাদ্য বিভাগ এইটো চাইডে। ক্লাছটো জ্বলালো একে। এইফালে মায়াবিনী ফাষ্টফুড, চাইমদ। আচ্ছা, চাইমদ খাবা নেকি? এইফালে চাইমদ গাহৰি। কি করবা? 5 মিনিটৰ বিৰতি বিচৰা হৈছে। সন্মানীয় বিচাৰকসকলক 5 মিনিটৰ ঘূৰি আছোঁ ৰাইজ আমি।
5 মিনিটৰ পিছত পুনৰ আমি প্ৰতিযোগিতাৰ মাজলৈ যাম। বাৰ খুলিছে বুলি শুনিছোঁ এইফালে বাৰ আছোঁ এতিয়ালৈকে খাবলৈ পোৱা নাই সত্যৰ লগত লৈ কিন্তু একো এতিয়ালৈকে খোৱা নাই সত্য লাজ কৰিছে এইফালে দেখাই দিওঁ গোটেই পুৰা এইফালে খাদ্য মেলা আৰু এইফালে আমাৰ সন্মানীয় ভূপেন হাজৰিকা এইফালে আমাৰ জুবিন দা আছে জুবিন দা 1 লাখ ইয়াত আপোনাৰ কাইলৈ মায়াবিনী গানটো গোৱা হ'ব প্ৰায় 1 লাখ মানুহে তো কেতিয়া দিনত নেকি 1 লাখ মানুহ গাব ইয়াত 1 লাখ মানুহে মানে টাৰ্গেট লৈছে 1 লাখ মানুহে আৰু 150ৰ ওপৰৰ সংগীত শিল্পী থাকিব তো সকলো আহিব আৰু মই থাকিম আপোনালোকক দেখাই থাকিম বাকীখিনি ডেটো দেখাই থাকিম তো আমি এইফালে এপাক ঘূৰি লওঁ আহক তো আমি ঘূৰি ঘূৰি এইফালে জোনদা দোকান পালোহি জোনদা কেনেকুৱা লাগিছে কৈ দিয়া ভাল লাগিছে ফাৰ্ষ্ট টাইম দিছে চাগে দোকান ফেষ্টিভেলত আৰু এইফালে বন ফায়াৰ চলি আছে এইফালে খাবলৈ আহিব পক খাবলৈ আহিব পাৰিব এইটো ষ্টেজটো আৰু ষ্টেজৰ অলপ বেক চাইডে আহিলে ছাইডত দেখিব আমাৰ এইফালে জোনদা দেখিব আৰু এইফালে ভাইটি এটা আছে ভাইটি নহয় দাদাই হ'ব চাগে আৰু এইফালে পূৰা পিয়'ৰ ৰহি এইটো চাইমদটো নেকি চাইমদ পাব বটল 100 নেকি 100 বেছি নহয় তো আহিব পাৰে এটা বিবেক খাবি নেকি এইফালে ষ্টেজত লাইট অফ হৈ গ'ল এইফালে মেইন ষ্টেজটো হৈছে এইটো আপোনাৰ এইফালে আৰু এইফালে মানুহ বহি আছে মানুহ এতিয়া মানে বেছি অহা নাই আৰু আহিব লাহে দিয়ে লাইট জ্বলিলে দেখাম আৰু এইফালে ফটো প্লেচ এইফালে পূৰা ঘৰুৱা বস্তু ওলাইছে এইটোত জোনবিৰি বনাই জোনবিৰি বনাই এইটো বিহু কাৰণে নিবলৈ ভাল আছিলে কাৰণ সৰুকৈ সেইখন মজা লাগিছিল আৰু এইফালে দেখিছে ঢেঁকী পিঠা খুন্দিবলৈ ঢেঁকীও পাব ইয়াত লৈ আহিছে ঘৰত দাঙি লৈ যাব পাৰিব আৰু এইফালে ভাগত পঢ়া এখন ঠগা বুলি কয় আৰু এইফালে ভগৱানৰ মূৰ্তি ইমান ধুনীয়া ধুনীয়া দেখিবলৈ দেখি মজা লাগিছে তো ইয়াত ল'ম চাগে এপাক চাই লওঁ এবাৰ ভালকৈ এইফালে আমাৰ চিনাকি মানুহ পাই গৈছোঁ ৰাইজ চিনাকি মানুহ কিবা এটা কিনি দিবা নেকি এইফালে চিনাকি মানুহ কিবা খুৱাবা নেকি এতিয়া হে এইফালে কাপোৰ বিবেক চাই লওক 50 টকা এটা পে' কৰিছে থেংক ইউ হা থেংক ইউ দেই অঁ এইফালে ভণ্টি এজনীয়ে দিছে 50 মাৰি দিছে থেংক ইউ মানে আমাৰ পইচা পাতি নাই আমি গৰীব দুখীয়া মানুহ হয় নাই এনেকৈ খাব লাগিব ঠিক আছে থেংক ইউ দেই আহিলে নাই প্ৰুফটো লাগিব মানে জল্দি যা নেটটো বহুত বেয়া ৰাইজ থেংক ইউ ফিৰ মিলেংগে ঠিক আছে অ'কে বাই য়েছ আৰু আমি এতিয়া খাবলৈ ঘূৰি আছোঁ ৰাইজ লোকৰ পৰা পইচা কালেকশ্যন কৰি আহিছোঁ নাই মই চাচোন ঐ বিবেক মই আহিছোঁ নাই এইটো কওক হে তো আমি খাবলৈ এতিয়া মানে ঘূৰি ফুৰিছোঁ ফাষ্ট ফুডৰ দোকান বিচাৰি ফুৰিছোঁ হাবিৰ মাজে মাজে গৈ আছোঁ ৰাইজ চাই থাকক সমগ্ৰ ভিডিঅ' বিদুৰ ভাই থলুৱা খাদ্য সম্ভৱ আৰু ইমানখিনি দোকান ঘূৰাৰ পিছত এইফালে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে এইখন দোকানে ভাল লাগিলে দেখি এইবিলাক কাঠফুলাৰ লগতে আহিলোঁ আৰু এইকেইটা পূৰা খাই আছে এইকেইটা পূৰা খাই আছে আৰু মই এইফালে বহি আছোঁ মোক এইফালে দিয়াও নাই এতিয়া বেয়া দি আছোঁ কেনেকুৱা লাগিছে কোৱা আকৌ টেষ্টটো কেনেকুৱা লাগিছে খাইছোঁ আৰু কোৱা কেনেকুৱা লাগিছে ৰিভিউটো দিয়া আকৌ দিয়া না ৰিভিউটো দিয়া তুমিও দিয়া দুইটা এবাৰ খাই মানে ৰিভিউটো খাই লোৱা তাৰপিছত কওঁ তুমি দিয়া ৰিভিউটো কেনেকুৱা লাগিছে খাই মানে কোৱা কেনেকুৱা আচ্ছা আৰু মই এইফালে অকলে বহি আছোঁ খানা আনি বনি আছোঁ আহিব এতিয়া খাই লওঁ কেনেকুৱা লাগে গৈ আছোঁ This one. So finally guys, মূৰ্তি এটা লৈ লৈছোঁ চকুটো কমাই গৈছে পইচাটো ই মাৰিছে আৰু মূৰ্তিটো লৈছোঁ মই দাদা দি আছে দাদা কমাইছে
ডিব্ৰুগড় দাদা ডিব্ৰুগড় আহিছে তাৰ আপোনালোকে যদি কোনোবাই মূৰ্তি ল'ব বিচাৰে ভিজিট কৰিব ইয়াত বেছি দাম নহয় বহুত সস্তা আৰু এইফালে দাদাই ডিছকাউণ্ট কৰি দিলে থেংক ইউ দেই দাদা এইফালে মূৰ্তি আপোনালোকে ভিজিট কৰিব পাৰিব এইফালে দাদাই কিবা এটা কৈ আছে মানে ইয়াত বেকগ্ৰাউণ্ডত গান বাজি আছিলে সেইটো কাৰণে মই ভইচৰ পৰা দিছোঁ নহ'লে কপিৰাইট লাগি যাব দাদা আপলোড এই ব্ৰ' কেনেকুৱা মজা